নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিখনৰ অন্তৰ্গত বিষাদযোগ পাঠটিৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিষাদযোগ পাঠটিৰ প্ৰশ্নোত্তৰখিনি চাই লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু এটা কথা, বিষাদযোগ পাঠটো তোমালোকে ভালদৰে পঢ়ি ল'বা, কাৰণ তাৰ ভাষাটো আমাৰ অসমীয়া ভাষাৰ লগত অকণমান হ'লেও বেলেগ, সেইকাৰণে তোমালোকে অকণমান বুজোতে অসুবিধা হ'ব। যদি তোমালোকক পাঠটোৰ ভাঙনিখিনিও লাগে ক'বা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আজি মই তোমালোকলৈ প্ৰশ্নোত্তৰখিনিয়ে লৈ আহিছোঁ। তেতিয়াহ'লে আহা প্ৰশ্নোত্তৰখিনি চাই লওঁ। বিষাদযোগ শ্ৰী ভট্টদেৱ। 1 নম্বৰতে চাবা চমু উত্তৰ দিয়া। ক নম্বৰতে চাবা মহাৰথী কাক বোলে? উত্তৰটো হ'ব যিজন বীৰে অকলে 10,000 ধনুৰ্ধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তেওঁকেই মহাৰথী বোলে। খ নম্বৰতে চাবা কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। উত্তৰটো হ'ব কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ'ল গুৰু দ্ৰোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা আৰু দুৰ্যোধন। গ নম্বৰতে চাবা সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? উত্তৰটো হ'ব সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল। ঘ নম্বৰতে চাবা আততায়ী কাক বোলে? উত্তৰটো হ'ব যিজনে আনক বিষ দি মাৰিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব কাহিনীয়ে, ৰাজ্যভাৰ কাহিনীয়ে, ভাৰ্যাকো অপমান কৰে আৰু অস্ত্ৰলৈ যুদ্ধ কৰে, এই 6 দোষৰ দোষীকে আততায়ী বোলে। ঙ নম্বৰতে চাবা কুলক্ষয় দোষ কি? উত্তৰটো হ'ব জাতি ধৰ্ম, কুল ধৰ্ম আৰু বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ সবংশে নৰকগামী হোৱাকে কুলক্ষয় দোষ বোলে। 2 নম্বৰতে চাবা তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। উত্তৰটো চাবা কুৰুক্ষেত্ৰৰ যুদ্ধ পাণ্ডৱ আৰু কৌৰৱৰ মাজত হৈছিল। এই যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱৰ পক্ষত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। পাণ্ডৱসকলে নিজৰ সৈন্য সামন্তসকলৰ সৈতে যুদ্ধভূমিত প্ৰৱেশ কৰিছিল। যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱৰ সৈতে সকলো বীৰে শংখ বজাই মহাশব্দৰ সৃষ্টি কৰিছিল। শংখৰ শব্দত আকাশ বতাহ সকলো দিশতে যি প্ৰতিধ্বনিৰ সৃষ্টি হৈছিল, সেই ধ্বনিয়ে কৌৰৱৰ মনত ভয় জন্মাইছিল। বগা ৰঙৰ 4টা ঘোঁৰাই টনা ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ বজাইছিল। কৃষ্ণই পাঞ্চজন্য শংখ বজাইছিল, অৰ্জুনে দেৱদত্ত শংখ, ভীমে পৌণ্ডক নামৰ এটা ডাঙৰ শংখ, যুধিষ্ঠিৰে অনন্ত নামৰ শংখ, নকুলে সুঘোষ নামৰ শংখ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজাইছিল। কাশীৰাজ, সাত্যকী, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ 5 পুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যুকে আদি কৰি সকলো বীৰে বেলেগ বেলেগ শংখ বজাইছিল। গোটেইবোৰ শংখৰ পৰা যি ডাঙৰ শব্দৰ সৃষ্টি হৈছিল, সেই শব্দই আকাশ বতাহ মুখৰিত হৈ সকলোৰে হৃদয় কঁপাই গৈছিল। এনেদৰেই পাণ্ডৱসকলে যুদ্ধৰ প্ৰস্তুতি চলাইছিল। 3 নম্বৰতে চাবা
অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? উত্তৰটো হ'ব অৰ্জুনৰ ৰথৰ সাৰথি আছিল শ্ৰীকৃষ্ণ। অৰ্জুনে কৃষ্ণৰ সৈতে ৰথত উঠি কুৰুক্ষেত্ৰ যুদ্ধভূমিলৈ আহিছিল। যুদ্ধভূমিলৈ আহি নিজৰ ভাতৃসদৃশ কৌৰৱ সৈন্যক দেখি অৰ্জুনৰ মন প্ৰাণ দুখত ছটফটাইছিল। দুৰ্যোধনৰ পক্ষত যুদ্ধ কৰিবলৈনো কোন কোন বীৰ আহিছে সেইসকলক চাওঁ বুলিয়েই অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল। এতিয়া 4 নম্বৰতে চাবা, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰটো চাবা, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখী, সসুৰ আৰু সুহৃদসৱক দেখা পাইছিল। অৰ্জুনে যুদ্ধভূমিত নিজৰ আত্মীয়স্বজনক দেখি মহাদুখত শ্ৰীকৃষ্ণক কৈছিল যে তেওঁ জ্ঞাতিসকলৰ লগত যুদ্ধ কৰিব নোৱাৰে। তেওঁ জ্ঞাতিসকলক যুদ্ধভূমিত দেখি হাত ভৰি ভাঙি যোৱা যেন অনুভৱ কৰিছে, মুখো শুকাইছে, শৰীৰো কঁপিছে, গাৰ নোম শিহৰিছে, হাতৰ পৰা গাণ্ডীৱ ধনু খহি পৰো পৰো হৈছে আৰু গোটেই শৰীৰ জঠৰ হৈ পৰিছে। তেওঁৰ মনটো মহাভ্ৰম হৈছে আৰু সকলো ফালেই অমংগলৰ চিন দেখিছে বুলিও কৈছিল। আকাশত শগুন উৰিছে, দিনতে শিয়ালে মাতিছে, এনেধৰণৰ অমংগলৰ লক্ষণ দেখি অৰ্জুনৰ মনত ভয় সোমাইছে। নিজৰ আত্মীয় স্বজনক পৰাজয় কৰি ৰাজ্য ভোগ কৰাৰ ইচ্ছা তেওঁৰ নাই বুলি কৈছিল। যদিওবা তেওঁলোকে অৰ্জুনক মাৰিও পেলায়, তথাপিও তেওঁলোকৰ লগত তেওঁ যুদ্ধ কৰিব নোৱাৰে। কৌৰৱসকলে তেওঁলোকক বিভিন্ন ধৰণে অপকাৰ কৰিছিল, তথাপি তেওঁ যুদ্ধ কৰিবলৈ মান্তি নহয় বুলি কৈ হাতৰ পৰা ধনুশৰ পেলাই দিছিল। এতিয়া 5 নম্বৰতে চাবা, কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। উত্তৰটো চাবা, কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে কাৰণ কুলক্ষয় হ'লে তাৰ পৰিণতি অতি ভয়ংকৰ হয়। কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলক বিপথে পৰিচালিত কৰে। কুলধৰ্ম বিপথে যোৱাৰ লগে লগে অধৰ্মৰ প্ৰভাৱত কুল স্ত্ৰীসকল দুষ্টা হ'ব। স্ত্ৰীসকল দুষ্টা হ'লে বৰ্ণসংকৰ সন্তানৰ জন্ম হ'ব আৰু পিতৃপুৰুষসকল লুপ্তপিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এনেদৰে জাতি, কুল, বৰ্ণাশ্ৰম আদি সকলো ধৰ্ম নষ্ট হৈ সমস্ত বংশ নৰকগামী হ'ব। এতিয়া 6 নম্বৰতে চাবা, জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰেদি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। উত্তৰটো চাবা, উক্ত কথাষাৰ সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছিল। অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধভূমিত নিজৰ আত্মীয় স্বজনক দেখি যুদ্ধ কৰিবলৈ অমান্তি হৈছিল। ৰাজ্যসুখৰ লোভত নিজৰ আত্মীয় স্বজনক বধ কৰিবলৈ তেওঁ আগবাঢ়ি আহিল বুলি নিজকে দোষী সাব্যস্ত কৰিছিল। নিজৰ আত্মীয় স্বজনক বধ কৰি মহাপাপ অৰ্জাতকৈ অস্ত্ৰ নলৈ মনে মনে থকাই উচিত বুলি অৰ্জুনে কৈছিল। যদিওবা দুৰ্যোধনে অস্ত্ৰ লৈ তেওঁক বধ কৰে তেওঁ ভাল পাব বুলি কৈছিল, কাৰণ
তেওঁৰ দ্বাৰা পাপ কাম সিদ্ধি নহ'ব। এনেদৰে কৈয়ে যুদ্ধৰ সন্মুখত ধনুষৰ পেলাই অৰ্জুন কঁপি কঁপি ৰথৰ ওপৰত বহি পৰিল। এতিয়া চাবা ভাষা বিষয়ক 1 নম্বৰতে চাবা তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা। নিপুণ, পাৰ্গত, পাকৈত। বিস্তৰ, বহুত, বিশাল। সমীপ, ওচৰত, কাষত। সহস্ৰ, হাজাৰ। সদৃশ, একে। শ্ৰুতি, বেদৰ আনটা নাম হ'ল শ্ৰুতি। বাদ্য, বাজনা। বিমংগল, অমংগল। কৰচৰণ, হাত ভৰি। বান্ধৱ, সখা বন্ধু। চৰ্ম, ছাল। এতিয়া 2 নম্বৰতে চাবা তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। হোৱা, হৈ। কহা, কোৱা। চক্ষু, চকু। কৰিলা, কৰিলে। চাওঁ, চাওঁ। ময়ি, মই। বুলিলা, ক'লে। খহি, খহি। ফুংকিলা, ফু দিলে। বাইলা, বজালে। ৰহিবে, ৰোৱা। ৰহো, ৰওঁ। এতিয়া 3 নম্বৰতে চাবা ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো পৰীক্ষাত পায়ে অহা দেখা যায় ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য। এতিয়া চাবাচোন উত্তৰটো চাবা ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰতে চাবা দৈনন্দিন কথ্য ভাষাক ভট্টদেৱে গ্ৰহণ কৰা নাছিল। পদপুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু ব্যাকৰণিক গঢ়সমূহ তেওঁ গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনাৰ প্ৰণালীত সেইবোৰ প্ৰয়োগ কৰিছিল। গদ্য বা কথাৰ নীতি প্ৰকাশৰ মাধ্যম ৰূপে গ্ৰহণ কৰিলেও পদবন্ধৰ মোহ এৰিব পৰা নাছিল। 2 নম্বৰতে চাবা ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান। 3 নম্বৰতে চাবা ভট্টদেৱৰ বাক্য আৰু শব্দ বিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগ বিশুদ্ধ। 4 নম্বৰতে চাবা তেওঁৰ বাক্যবোৰ সাধাৰণতে চুটি চুটি কিন্তু স্থান বিশেষে সংস্কৃতীয় প্ৰভাৱৰ পৰা মুক্ত হোৱা নাই। সমাসবদ্ধ বাক্যও প্ৰয়োগ কৰা দেখা যায়। 5 নম্বৰতে চাবা তৎসম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে। মাজে মাজে ঘৰুৱা উপমা বা চিত্ৰৰ প্ৰয়োগ কৰি বক্তব্য বিষয় পৰিস্ফুট কৰাৰ এটা ক্ষীণ চেষ্টা কৰা দেখা যায়। 6 নম্বৰতে চাবা চুটি চুটি বাক্যৰ বহুখিনি কথা সুমুৱাই ৰাখিব পৰা ক্ষমতা ভট্টদেৱৰ গদ্যত দেখা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কেইটামান ভিতৰুৱা প্ৰশ্ন মই তোমালোকলৈ লৈ আহিছোঁ চোৱাচোন। 1 নম্বৰতে চাবা অসমীয়া গদ্যৰ জন্মদাতা কোন? উত্তৰটো হ'ব অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱ। 2 নম্বৰতে চাবা ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হ'ব ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 3 নম্বৰতে চাবা ভট্টদেৱৰ গুৰু কোন? উত্তৰটো হ'ব ভট্টদেৱৰ গুৰু হ'ল শ্ৰী দামোদৰদেৱ। 4 নম্বৰতে চাবা ভট্টদেৱে পণ্ডিত সমাজৰ পৰা কি উপাধি লাভ কৰিছিল? উত্তৰটো হ'ব ভট্টদেৱে পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিল। 5 নম্বৰতে চাবা ভট্টদেৱে সংস্কৃত ভাষাত কি ৰচনা কৰিছিল? উত্তৰটো হ'ব ভট্টদেৱে সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তি বিবেক ৰচনা কৰিছিল। 6 নম্বৰতে চাবা বিষাদযোগ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে? উত্তৰটো হ'ব বিষাদযোগ পাঠটি কথাগীতাৰ পৰা তুলি দিয়া হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগে লগে আজি আমাৰ বিষাদযোগ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হ'ল। নেক্সট ভিডিঅ'ত মই তোমালোকৰ কাৰণে আৰু এটা পাঠ যুগুতাই লৈ আহিম। আৰু যদি তোমালোকে 10ম শ্ৰেণীৰ আনবিলাক পাঠৰ প্ৰশ্ন উত্তৰ লাগে তেতিয়াহ'লে তোমালোকে প্লেলিষ্টত যাবা আৰু তাতে তোমালোকে 10ম শ্ৰেণীৰ প্লেলিষ্টটো
অপেন কৰিলে গোটেইখিনি প্ৰশ্ন উত্তৰ পাই যাবা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।